Hey guys, স্বাগতম জানাইছো গপুৰ ব্লগ সজা চেনেলটো তো ফাইনালি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ যেটো ডিস্ট্ৰিক্টত বন্ধ আছিল ইমান দিন প্ৰায় 4টা ডিস্ট্ৰিক্ট বন্ধ আছিল তো তেওঁলোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ গৈছে তো আপোনালোকক স্ক্ৰিনৰ মাধ্যমত দেখুৱাই দিছো যে কোন ডিস্ট্ৰিক্টে এতিয়া এপ্লাই কৰিব পাৰিব যেটো স্ক্ৰিন ৰেকৰ্ডটো আপোনালোকে দেখি আছে কম্পিউটাৰ স্ক্ৰিন ৰেকৰ্ডত তো আপোনালোকে এতিয়া 2.0 যেটো মই 2.0 টো ওপেন কৰিছো ওপেন কৰাৰ পিছত চাই এতিয়া কোনটো ডিস্ট্ৰিক্ট বন্ধ আছিল চাক আপোনালোকে এই তলত আপোনালোকে দেখি আছে নহয় ইয়াত চাক ৰেজিষ্ট্ৰেচন এটা লাইন গৈ আছে দেখিছে এটা লাইন এটা গৈ আছে ৰেজিষ্ট্ৰেচন ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 ইজ ওপেন ফৰ বংগাইগাঁও তো বংগাইগাঁও বন্ধ আছিল কাছাৰ বন্ধ আছিল বিশ্বনাথ চাৰিআলি বন্ধ আছিল নগাঁও বন্ধ আছিল চিৰাং বন্ধ আছিল সো ইতিমধ্যে এই কেইটা ডিস্ট্ৰিক্টত এপ্লাই আকৌ ষ্টাৰ্ট হৈ গৈছে গতিকে অতি সোনকালে আপোনালোকে 9/12/2024 মানে ডিসেম্বৰ মাহৰ 9 তাৰিখৰ আগে আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাইটো কৰি লওক নহলে আপোনালোকে পুনৰ এপ্লাই কৰিব নোৱাৰিব গতিকে 4টা ডিস্ট্ৰিক্টৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ ভিডিও সেইবাবে মই ভিডিওটো লৈ আহিছো তো फ्रेंड्स আপোনালোকে আশা কৰিছো বুজি পাইছে আৰু অতি সোনকালে মই আকৌ এবাৰ কৈ দিছো বংগাইগাঁও কাছাৰ বিশ্বনাথ চাৰিআলি নগাঁও আৰু চিৰাং ইতিমধ্যে ওপেন হৈ গৈছে আপোনালোকৰ এপ্লাই গতিকে আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি এপ্লাইটো কৰি দিয়ক